এজনে 100 বছৰ পূৰ্বে ভাৰতলৈ আহিছিলে। ভাৰতলৈ আহি তেওঁ আমাৰ দেশৰ কলা চামৰাৰ যুৱতী এগৰাকীক বিয়া পাতিলে। তেওঁলোকৰ পুত্ৰ সন্তান এটা জন্ম হ'ল আৰু নাম হ'ল ৰবিন স্মিথ। ৰবিন স্মিথেও ভাৰতীয় ছোৱালী এগৰাকীক বিয়া পাতিলে। তেওঁলোকৰ সংসাৰ বাঢ়িল। ৰবিন স্মিথৰ এজন সন্তান হ'ল ৰবাৰ্ট স্মিথ আৰু এই ৰবাৰ্ট স্মিথেও ব্ৰিটিছ ছোৱালী নাপাই তেওঁ কলা চামৰাৰ ভাৰতীয় ছোৱালীকে বিয়া পাতিবলৈ বাধ্য হ'ল। আৰু এনেকৈ গৈ গৈ স্মিথ পৰিয়ালৰ 6ষ্ঠ প্ৰজন্ম আজিৰ তাৰিখত জীয়াই থকা বুলি আপুনি ধৰি লওক। বাপেকৰ উপাধিটো ল'বলগীয়া হৈছে বাবে এই 6টা প্ৰজন্মৰ পৰিয়ালটো স্মিথ হৈয়ে আছে, অৰ্থাৎ স্মিথ পৰিয়াল বুলি সকলোৱে জানে। কিন্তু অনুমান কৰক স্মিথ পৰিয়ালৰ বৰ্তমানৰ 6 নম্বৰ প্ৰজন্মৰ মানুহবোৰ দেখাত কেনেকুৱা হ'ব? বগা চামৰাৰ ব্ৰিটিছ চাহাবৰ দৰে হ'ব নে কলা চামৰাৰ ভাৰতীয়ৰ দৰে হ'ব? এই ক্ষেত্ৰত বিজ্ঞানে বাৰু কি কয় যে প্ৰথম যিজন ব্ৰিটিছ আছিলে তেওঁৰ চেহেৰাই বৰ্তমানৰ প্ৰজন্মৰ যি সন্তান আছে 6ষ্ঠ প্ৰজন্মৰ সন্তানে কাৰ চেহেৰা ল'ব? বিজ্ঞানৰ মতে যদিও পৰিয়ালটোৰ উপাধি ব্ৰিটিছ, কিন্তু বৰ্তমানৰ 6 নম্বৰ প্ৰজন্মৰ দেহত তেওঁলোকৰ উপৰি পুৰুষ অৰ্থাৎ জন স্মিথৰ শাৰীৰিক অৱয়ব বা জিনৰ বিশেষ প্ৰভাৱ নাথাকিব। বিশেষ প্ৰভাৱ মানে আপুনি ক'ব পাৰে যে একেবাৰে প্ৰভাৱ নাথাকে এই 6ষ্ঠ প্ৰজন্মৰ ক্ষেত্ৰত। 5ম প্ৰজন্মলৈ প্ৰথম পুৰুষৰ অৰ্থাৎ যি জন স্মিথ আছিলে এই জন স্মিথৰ শাৰীৰিক গঠন, দেহৰ বৰণ, DNA আদিৰ প্ৰভাৱ অতি কম পৰিমাণে 3% থকাৰ সম্ভাৱনা থাকে বিজ্ঞানৰ মতে। ইয়াৰ পিছৰ প্ৰজন্মবোৰৰ ক্ষেত্ৰত অৰ্থাৎ 5ম প্ৰজন্মৰ পিছত 6ষ্ঠ প্ৰজন্মৰ ক্ষেত্ৰত ক্ৰমশ সেয়া সম্পূৰ্ণ বিলুপ্ত হৈ পৰে। অৰ্থাৎ স্মিথ পৰিয়ালৰ 6ষ্ঠ প্ৰজন্ম তেজে মঙহে গাৰ বৰণে সম্পূৰ্ণ ভাৰতীয় হৈ পৰিব, যদিও তেওঁলোকৰ উপাধিটো স্মিথ অৰ্থাৎ ব্ৰিটিছ উপাধি এটা, কিন্তু তেওঁলোকৰ আজি এই যি 6ষ্ঠ প্ৰজন্ম ভাৰতত আছে তেওঁলোক সম্পূৰ্ণভাৱে ভাৰতীয়। তেওঁলোকৰ DNA পৰীক্ষা কৰিলেও আপুনি ভাৰতীয় তেজ বা ভাৰতীয় DNA পাব। এতিয়া আহক অসমৰ এটা প্ৰসংগলৈ। অসমৰ প্ৰথমগৰাকী মুছলমান ব্যক্তি আছিল এজন কোচ সম্প্ৰদায়ৰ লোক। 1206 চনত গজনীৰ চুলতান মহম্মদ ঘড়ীৰ সেনাপতি ইখতিয়াৰ উদ্দিন মহম্মদ বখতিয়াৰ খিলিজীয়ে কামৰূপৰ মাজেৰে চীন তিব্বত আক্ৰমণ কৰিবৰ মন মেলিছিল আৰু তেওঁ আহিছিল তেনেকৈ আক্ৰমণ কৰিবৰ কাৰণে। বখতিয়াৰ খিলিজীৰ পথ প্ৰদৰ্শক আছিল সেই সময়ত কোচ সম্প্ৰদায়ৰ এজন গাঁও প্ৰধান জাতীয় লোক, এজন নেতা জাতীয় লোকে তেওঁক বাট দেখুৱাই লৈ গৈছিল তিব্বতৰ ফালে। আৰু সেই কোচ লোকজনে প্ৰথমবাৰৰ বাবে ইছলাম ধৰ্মত দীক্ষিত হৈ নাম লৈছিল আলিমেজ আৰু পিছলৈ সেই আলিমেজ গৈ আলি শ্বেখ হয়। সেই সময়ত কামৰূপৰ ৰজা আছিল পৃথু। বখতিয়াৰ খিলিজীৰ সৈন্য পৃথুৰ সেনাৰ আক্ৰমণত চেদিলি ভেদিলি হৈ পৰিছিল। বহু সৈন্যৰ মৃত্যু হৈছিল, বহু বন্দী হৈছিল আৰু কিছুসংখ্যক নদী পাৰ হৈ নিজ দেশলৈ উভতি যাবলৈ সক্ষম হৈছিল। ইয়াৰে পলৰীয়া কিছু সৈন্যই অসমত সংস্থাপিত হৈছিল। সেয়াই আছিল অসমত মুছলমানৰ প্ৰথম প্ৰৱেশ। যুদ্ধ কৰিবলৈ অহাৰ সময়ত স্বাভাৱিকতে বখতিয়াৰ খিলিজীয়ে কোনো ধৰণৰ মহিলাৰ লগত অহা নাছিলে, অৰ্থাৎ মুছলমান নাৰী তেওঁলোকৰ লগত অহা নাছিল। গতিকে যিসকল অসমত ৰৈ গৈছিল সেইসকল আছিল পুৰুষ মোগল সেনা। আৰু এই ৰজা পৃথু আছিল বড়ো সম্প্ৰদায়ৰ লোক। ৰজা পৃথুৰ অনুগ্ৰহত বন্দী মোগল সেনাই স্থানীয় যুৱতীসকলক বিয়া পাতিছিল। অৰ্থাৎ ৰজা পৃথুই যিসকল মোগল সেনাক কৰায়ত্ব কৰিছিলে বা তেওঁলোকক বন্দী কৰি ৰাখিছিল তেওঁলোক পিছলৈ অসমীয়া যুৱতী বা স্থানীয় যুৱতীসকলক বিয়া পাতি দিছিল। পিছলৈ তেওঁলোকৰ সতি সন্ততি হ'ল আৰু বিভিন্ন সম্প্ৰদায়ৰ সৈতে বিয়া বাৰু কৰাই অসমীয়া সমাজখনৰ লগত বিলীন হৈ গ'ল, কাৰণ তেওঁলোকে মহিলাৰ লগত মহিলা অনা নাছিল। গতিকে বিয়া বাৰু হ'ব লগা হ'লে তেওঁলোকে অসমৰ যি জনজাতি প্ৰধান লোক আছিল তেওঁলোকৰ লগতে বিবাহ বাৰু হৈছিল। পিছলৈ বহুবাৰ মোগলে অসম আক্ৰমণ কৰিছিল আৰু আহোমৰ সৈতে মোগল বহুবাৰ পৰাজিত হৈছিল, সেই কথা সকলোৱে জানে। আৰু এই পৰাজয় বৰণ কৰাৰ সময়ত বহু মোগল সৈন্য অসমত স্থায়ীভাৱে থাকি যাবলগীয়া হৈছিল। পূৰ্বৰ দৰে তেওঁলোকে অসমীয়া ছোৱালী বিয়া পাতিছিল আৰু পুত্ৰসকলে নিজৰ উপাধিৰে অৰ্থাৎ আলি মেজ হুছেইন হৈ থাকিল আৰু তেওঁলোকে অসমীয়া ছোৱালী বিয়া পাতি গ'ল। কিন্তু সেই জন স্মিথৰ পৰিয়ালৰ দৰে 6 নম্বৰ প্ৰজন্মৰ গাত উপৰি পুৰুষৰ DNA নোহোৱা হৈ গ'ল। একেদৰে অসমৰ থলুৱা মুছলমানৰ সৈতে বিশ্বৰ কোনো মুছলমানৰ ধৰ্মবাদী অন্য সাদৃশ্য নোহোৱা হৈ গ'ল। আহোম ৰজা চুহুমুহুৰ হাতত বন্দী হোৱা মুছলমানসকল পিছলৈ হেনো হিন্দুৰ মাৰৈ পূজা কৰিছিল। বহুতে ক'ব খোজে যে অসমৰ যি মুছলমান গৰীয়া সম্প্ৰদায়টো আছে তেওঁলোকে প্ৰথমতে মাৰৈ পূজা কৰিছিল, মাৰৈ বা মাৰে পূজা কৰিছিল আৰু সেই হেতুকে তেওঁলোকক মৰৈয়া বুলি জানিছিল বা মাৰৈয়া বুলি জানিছিল। পিছলৈ এই মৰিয়া বুলি তেওঁলোক জনাজাত হ'ল। মহাভাৰত পুৰাণ আদিক লৈ ওজাপালি পৰিৱেশন কৰা হয় আৰু এনে ওজাপালিত ওজা হৈ বহু মুছলমান আজিও সক্ৰিয় অংশ লৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এজন শিষ্য আছিল চান্দখাই। ধৰ্মীয় প্ৰতিটো কাম কাজত চান্দখাই ওতঃপ্ৰোতভাৱে শংকৰদেৱৰ সৈতে জড়িত হৈ আছিল। নাম কীৰ্তনৰ পিছত যি প্ৰসাদ বিতৰণৰ প্ৰথা আছিল সেই কামটো চান্দখায়ে কৰিছিলে। চান্দখাই প্ৰসাদ বিতৰণ কৰিছিল। কিন্তু মুছলমান চান্দখাই দীঘল দাড়ি আছিল আৰু সেই দাড়ি প্ৰসাদ বিতৰণ কৰিব যাওঁতে এই খৰাহিত চুইছিলগৈ। আৰু তেতিয়া শংকৰদেৱে তেওঁক উপদেশ দিলে যে দাড়ি আৰু মুখ
গামোচাৰে বান্ধি ল'ব ক'লে যাতে সেই দাড়িয়ে প্ৰসাদ স্পৰ্শ নকৰে, খৰাহী যি প্ৰসাদ আছে তাত যাতে স্পৰ্শ নকৰে। আৰু জনা যায় যে তাৰ পিছৰ পৰা হেনো প্ৰসাদ বিতৰণৰ সময়ত বিতৰকজনে মুখত গামোচা ঢাকি লোৱাৰ নিয়ম হ'ল। মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত মোগলে অসমৰ মুছলমান সমাজৰ পৰা সহায় পাম বুলি আশা কৰিছিল, কিন্তু কাৰ্যক্ষেত্ৰত তাৰ বিপৰীতে দেখা গৈছিল। মিৰ্জুমলাই ইতিহাস লিপিবদ্ধ কৰিবলৈ বিশেষকৈ মোগলসকলে সেই কামবোৰ কৰিছিল। মিৰ্জুমলাই সেই সময়তে ইতিহাস লিপিবদ্ধ কৰিবলৈ লগত আনিছিল চিহাবুদ্দিন আলিছ নামৰ এজন ঐতিহাসিকক। তেওঁ ইতিহাস লিখি থৈ গৈছিল। তেওঁৰ এখন কিতাপ আছিল ফতহ-ই-ইব্ৰিয়া, আৰু সেই ফতহ-ই-ইব্ৰিয়া নামৰ গ্ৰন্থত অসমীয়া মুছলমান সন্দৰ্ভত তেওঁ বিতং ব্যাখ্যা এটা কৰি থৈ গৈছিল। সেই কিতাপৰ মতে তেওঁ এটা কথা উল্লেখ কৰিছিল যে এইসকলৰ কাৰ্যকলাপ অৰ্থাৎ অসমীয়া মুছলমানৰ কাৰ্যকলাপ অবিকল অসমীয়াৰ দৰে, অৰ্থাৎ তেওঁলোক অসমীয়াৰ যি খিলঞ্জীয়া লোক আছিল তেওঁলোকৰ লগত কোনো পাৰ্থক্য তেওঁলোকে বিচাৰি পোৱা নাছিল। তাত লগতে কৈছিল যে নামৰ বাহিৰে ইছলামৰ কোনো চিন চাপেই তেওঁলোকৰ গাত দেখা নাযায়। তেওঁলোকৰ সাজ পোছাক, খোৱা পিন্ধন উৰণ সকলো অসমীয়াৰ দৰে আছিলে। অসমীয়াৰ লগত মিলিবলৈ তেওঁলোকৰ ধাউতি বেছি বুলি তাত উল্লেখ কৰিছিল। আৰু তেওঁলোকে কৈছিল, আৰু সেই কিতাপখন কৈছিল যে তেওঁলোক অসমীয়াৰ লগত মিলিবলৈ ধাউতি বেছি, আৰু মুছলমানৰ লগত বা ইছলামৰ লগত মিলিবলৈ তেওঁলোকৰ কোনো ধাউতিয়ে নাই। বিশ্বাস কৰিবলৈ টান হ'লেও এয়া সঁচা যে কিছু বছৰ আগলৈ গোৱালপাৰাৰ যি দেশী সম্প্ৰদায় আছে, এই দেশী সম্প্ৰদায়ৰ মুছলমানৰ মহিলাই একাংশই বিয়া বা তেনেকুৱা মাংগলিক অনুষ্ঠানত সেন্দুৰৰ ব্যৱহাৰ কৰিছিল। এনে 100টা কাৰণত অসমৰ থলুৱা ইছলামধৰ্মী লোকসকল ইছলাম হৈও বিশ্বৰ অন্য কোনো মুছলমানতকৈ পৃথক। আচল সত্য এয়াই যে গৌৰীয় মূলৰ এইসকল লোকে আদিপুৰুষৰ DNA কেতিয়াবাতে হেৰুৱাইছে। তেওঁলোকৰ দেহত কোচ কলিতা জনজাতীয় DNA বিদ্যমান। কাৰণ প্ৰায় 1300 বছৰ পূৰ্বে অসমত থিতাপি লৈছিল গৌৰীয় মুছলমানে, আৰু গৌৰীয় মুছলমানৰ 50টাতকৈ বেছি প্ৰজন্ম অসমতে আছে। তেনেস্থলত যিদৰে 6টা প্ৰজন্মৰ পাছত ব্ৰিটিছ স্মিথ পৰিয়ালৰ দেহত ব্ৰিটিছৰ DNA বিচাৰি পোৱা নাযায়, তেনেস্থলত 50টা প্ৰজন্মৰ পিছত অসমৰ থলুৱা মুছলমানৰ দেহত মোগলৰ DNA বিচাৰি পোৱাটো অসম্ভৱ কথা। সেয়া অসমৰ থলুৱা মুছলমানক লৈ ৰাজনীতি হ'ব নালাগে, এয়া অনুচিত। অসমত বাস কৰা উত্তৰ ভাৰতৰ হিন্দুসকলতকৈ অসমৰ থলুৱা মুছলমানৰ শৰীৰত কোচ কলিতা জনজাতিৰ DNAহে বিচাৰি পাব। তেওঁলোকতকৈ বেছি অসমীয়া এওঁলোক। একেদৰে নামৰ শেষত আলী হুছেইন থাকিলেও অসমীয়া মুছলমানে বাহিৰৰ মুছলমানৰ গুণবোৰ 100 বছৰ আগতে হেৰুৱাইছে, আৰু এই থলুৱা মুছলমানসকলে অন্য মুছলমানৰ লগত তুলনা কৰিব নালাগে। দেশৰ বা বিশ্বৰ কোনো মুছলমানৰ সৈতে অসমীয়া থলুৱা মুছলমানৰ কোনো ধৰণৰ সাদৃশ্য নাই। সেই কথা মিৰ্জুমলা আক্ৰমণৰ সময়তো লিখিত আছিল, আৰু আজিও সেই দৃষ্টি সেই পৰম্পৰা আমি দেখা পাওঁ অসমীয়া মুছলমানৰ ক্ষেত্ৰত। এই সময়ত তেওঁলোকৰ পিতৃপুৰুষ মুছলমান আছিল কাৰণেই তেওঁলোকে সেই উপাধিৰে আজিও চলি আছে, কিন্তু তেওঁলোকৰ তেজ মঙহ তেওঁলোকৰ DNA কিন্তু হাড়ে হুমজুৱে আমাৰ থলুৱা লোকৰ, অৰ্থাৎ তেওঁলোক বড়ো কছাৰী বা কোচ কলিতাৰ সংমিশ্ৰণত হোৱা এটা নতুন জাতি বুলি ক'ব পাৰি অসমৰ এই থলুৱা মুছলমানসকলক। ধন্যবাদ।